যে আমার এই কুকলুং আন্ডারত যে এক্সপিরিয়েন্সর আন্ডারত এগর পৰা 12 নম্বৰ লিখি আমি নতুন মাটির মানে এই বনবাসী এই হিসাবত মানে আমার হাতির কারণে মানে উপযুক্ত হয়ে থাকে শোর লাইনটো দিছিলে মানে তথাপিও মানে ঠিক নহয় ইয়াৰ কাৰণে মানে উপযুক্ত হৈ থাকে কিন্তু যি হাতিটো মৰিল এই মৰা সময় কি হৈছে মানে খেতিৰ কাৰণে সুৰক্ষাৰ কাৰণে মানে এইটো শৰ্টটো দিছিলে কিন্তু এমপ্লিটাৰ লগত দিছিল থাউনতে মানে এতিয়া মানে মেচিনটো এই নষ্ট হোৱাৰ কাৰণে কাৰেণ্টৰ লগত মানে অকস্মাত এইটো দি পেলাই হাতিটো মৃত্যু হ'ল মৃত্যু ঘটিল এইটো এতিয়া কিন্তু এই জায়গাত মানে কি হাতিটো আহে আগতো মানে বেছিকৈ আহিছিল কিন্তু বৰ্তমান অলপ কমকৈ আহিছে মানে এনেকৈ আহি পেলাই এই তামোল গাছ ভাঙি দিয়ে কল গাছ খাই দিয়ে ঘৰ চৰ ভাঙাই দিয়ে আৰু তাৰপিছত এই ঘৰ চৰ ভাঙাই পেলাই ধান চাউল এনেকৈ খাই অত্যাচাৰ কৰে এলা আমিও মানে সুৰক্ষাটো লাগে কিয়লৈ মানে ফৰেষ্টৰ পৰা বা যিকোনো যে চটলান দেওয়া হৈছে যদিও মানে ঠিক স্পষ্টভাৱে হোৱা নাই মানে এইটো যে আমাৰ যিমান পাৱাৰৰ কিবা লাগিছিল ইমপ্লিটাৰটো যে আমাৰ শৰ্ট লাইনটো এইটোতো এই হঠাৰ বাবে নহয় মানে হাতিটো বৈ খোৱাৰ কাৰণেহে দিছে কিন্তু এইটো আৰু বেছি পাৱাৰফুল যদি মেচিনটো পায় তাহলে আৰু বেছি ভাল হয় শক্তিশালী হয় জানো এইটো য'ত মানে হাতিটো মৰিল মৃত্যু হ'ল এই জায়গাটোৰ নামটো 3 নং খাইনাৰী তাৰপিছত এই মাটিৰ মালিকটো হ'ল সোমবাৰ বসুমতাৰী আৰু তাৰ বেটাটোৱে দিছিলে মানে অকস্মাত মানে হাতী আহি পেলাই মানে সৰু মানুহ যেনিবা ধৰক 21 বছৰীয়া মানুহ সেই মানে পট কৰি মানে হাতী আহি পেলাই চটটো লগাই দিয়াত মানে হাতীও খুচৰিলে মানে খান্দাৰ পিছত মানে বৈ খাইহে এই চটটো ওলাব পৰা নাই এনেকৈ হৈ গৈছে